সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা এসময়ত হ'ব নেকি দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হোৱাৰ এয়া প্ৰস্তুতি নেকি সাংবাদিকক কি ক'লে হিমন্ত বিশ্ব শৰ্মাই গংগোত্ৰীৰ সাধুৱে কি দিলে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী এতিয়া অসমতেই নহয় দেশৰ বিভিন্ন প্ৰান্ততো চৰ্চাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম দ্বিতীয়বাৰৰ বাবে কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত থাকিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু নেতা বিধানসভা নিৰ্বাচনৰ পূৰ্বেও অসমলৈ সঘনাই অহা যোৱা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমৃত শাহ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সৈতে আছে ঘনিষ্ঠতা জনপ্ৰিয়তা আৰু কঠোৰ পৰিশ্ৰম কৰিব পৰা হিমন্ত বিশ্ব শৰ্মাক লৈও চৰ্চা অব্যাহত থাকে বহুতেই ভাবে হিমন্ত বিশ্ব শৰ্মা এদিন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হ'ব আনহাতে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা স্বামী সাধু নাৰায়ণৰ দিলে ভৱিষ্যতবাণী পিছে সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সময় হম যাম আপোনালোকে খেদিলে সময় আহক চবৰে সময় থাকে না এতিয়াতো মই যদি এতিয়াই যাওঁ যিবিলাকক শিক্ষা দিছো সিহঁতি বুকুত কামোৰ মাৰিব এতিয়া কামিহাৰডাল ভাঙি ল'ব লাগিব তেতিয়া মই যাব লাগিব যদি কামিহাৰডাল এনেকে থাকে এতিয়া হাত ভৰিহে গৈছে কামিহাৰডালত মাৰটো মাৰিব লাগিব 5 বছৰত কামিহাৰ ভাঙি যাব নিউজ ৰিপৰ্ট ইউএ নিউজ